নৱম শ্ৰেণী সামন্তৰিক আৰু ত্ৰিভুজৰ কালি অনুশীলনী 9.2 1 নম্বৰৰ প্ৰশ্নটো আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে চিত্ৰত ABCD এটা সামন্তৰিক AE লম্ব DC আৰু CF লম্ব AD। যদি AB = 16 cm, AE = 8 cm আৰু CF = 10 cm তেন্তে AD উলিয়াও। প্ৰথমে চিত্ৰটো বুজি লওঁ। ABCD এটা সামন্তৰিক আৰু ইয়াৰ AB বাহুৰ দিগ 16 cm, AE হৈছে এটা লম্ব বা উচ্চতা, ইয়াৰ দিগ হৈছে 8 cm আৰু CF উচ্চতাৰ দিগ হৈছে 10 cm। তেন্তে আমি AD ৰ মানটো উলিয়াব লাগে। তো প্ৰথমে ইয়াত দিয়া আছে খিনি লিখি লৈছো ইয়াত এনেকৈ যে ABCD এটা সামন্তৰিক AE লম্ব DC আৰু CF লম্ব AD, AB = 16 cm, AE = 8 cm আৰু CF = 10 cm। এতিয়া সমাধান কৰোঁতে আমি কি কৰিব লাগিব? প্ৰথমতে ইয়াত যেনেকৈ AB ৰ মান যদি 16 দিয়া আছে তেতিয়াহ'লে আমি DC মানটো 16 বুলি ধৰিব লাগিব, কাৰণ এইটো এটা সামন্তৰিক হয় আৰু সামন্তৰিকৰ বিপৰীত বাহুকেইটা সমান। আৰু আমি DC মানটো কিয় ল'ব বিচাৰিছোঁ? কাৰণ লম্বটো DC ৰ ওপৰত আছে। লম্বটো যদি DC ৰ ওপৰত আছে তেতিয়াহ'লে DC ভূমি আৰু এই লম্বৰ পৰা আমি এই সামন্তৰিকৰ কালিটো উলিয়াব পাৰিম। তো প্ৰথমে এনেকৈ লিখিব লাগিব যে ABCD এটা সামন্তৰিক, এতেকে AB = DC = 16 cm, AE = 8 cm, তেতিয়াহ'লে ABCDৰ কালি হৈ যাব কি? ভূমি পূৰণ উচ্চতা। ভূমি কিমান আছে? 16, উচ্চতা আছে 8, তেতিয়াহ'লে 16 × 8 হৈ যাব 128 বৰ্গ চেণ্টিমিটাৰ। তাৰমানে ABCD সামন্তৰিকৰ কালি ওলাই গ'ল 128। এতিয়া আমি উলিয়াব লাগে কি? ইয়াৰ এই ভূমি উলিয়াব লাগে। এইটো উচ্চতা দিয়া আছে আৰু ভূমি উলিয়াব লাগে। তো যেতিয়া সামন্তৰিকৰ কালি দিয়া থাকে আৰু ভূমি বা উচ্চতা উলিয়াব লাগে, তেতিয়া কালিৰ পৰা সেই ভূমি বা উচ্চতা হৰণ কৰিলে এইটো ওলাই যায়। যেনেকৈ উচ্চতা দিয়া আছে, ভূমি উলিয়াবলৈ কালিৰ পৰা ভূমি হৰণ কৰিব লাগিব আৰু উচ্চতা হৰণ কৰিব লাগিব, আৰু উচ্চতা উলিয়াব হ'লে কালিৰ পৰা ভূমিটো হৰণ কৰিব লাগে। তেতিয়াহ'লে কালি এইটো পাই গ'লোঁ। দিয়া আছে উচ্চতা। উচ্চতা কি হয়? CF কিমান আছে? 10 cm। তেতিয়াহ'লে ভূমি কি হয়? AD। ইয়াৰ মানটো কি হ'ব? কালি তাৰ লগত হৰণ কৰিব লাগিব উচ্চতা। তেতিয়াহ'লে কালি হৈছে 128 আৰু উচ্চতা হৈছে 10। 128 আৰু 10 হৰণ কৰিলে কিমান ওলাই যাব? 12.8 cm। কিহৰ মান এইটো? AD ৰ মান 12.8 cm।